মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ বিজ্ঞান পাঠ্যপুথিৰ অধ্যায় 6 বল আৰু চাপ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। এক্সাৰচাইজৰ 1 নম্বৰত দিয়া আছে বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া। তোমালোকে উত্তৰত লিখিবা বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ হ'ল গলৰক্ষক এজনে গলৰ ফালে গতি কৰা ফুটবল এটা ৰখালে বলটোৰ গতি অৱস্থাৰ সলনি হ'ব। গতিশীল ৰবৰৰ টায়াৰ এটা আগলৈ বাৰে বাৰে ঠেলিলে তাৰ গতি অৱস্থাৰ সলনি হ'ব। 2 নম্বৰ প্ৰশ্নটো হৈছে বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া। তোমালোকে উত্তৰত লিখিবা বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ হ'ল ফুলাই থোৱা বেলুন এটা হাতৰ তলুৱাৰ মাজত চেপি ধৰি বল প্ৰয়োগ কৰিলে বেলুনটোৰ আকৃতিৰ পৰিৱৰ্তন হ'ব। টেবুলৰ ওপৰত থোৱা ৰবৰৰ বল এটা যেতিয়া হেঁচি ধৰা হয় তেতিয়া বলটোৰ আকৃতিৰ পৰিৱৰ্তন হয়। 3 নম্বৰত দিয়া আছে তলৰ উক্তিবোৰত খালী স্থান পূৰ কৰা। এ নম্বৰত দিয়া আছে কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল ডেছ লাগে। তোমালোকে খালী ঠাইত লিখিবা টানিব। বি নম্বৰত দিয়া আছে এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে ডেছ কৰে। তোমালোকে খালী ঠাইত লিখিবা আকৰ্ষণ। চি নম্বৰত দিয়া আছে বুজাই কৰা তলৰী গাড়ী এখন গতি কৰাবলৈ আমি ইয়াক ডেছ লাগিব। তোমালোকে খালী ঠাইত লিখিবা ঠেলিব। ডি নম্বৰত দিয়া আছে এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক ডেছ কৰে। তোমালোকে খালী ঠাইত লিখিবা বিকৰ্ষণ। 4 নম্বৰত দিয়া আছে এজন ধনুৰ্ধাৰীয়ে তেওঁৰ ধনুখন লক্ষ্যলৈ টুৱাই টানি ধৰে। তেওঁ নিক্ষেপ কৰা কাঁড়পাত লক্ষ্যলৈ ধাৱমান হয়। এই কথাখিনিৰ আধাৰত তলত লিখা শব্দসমূহ ব্যৱহাৰ কৰি তলৰ উক্তিসমূহৰ খালী ঠাইসমূহ পূৰ কৰা। পেশীয়, স্পৰ্শ, অস্পৰ্শ, মাধ্যাকৰ্ষণ, ঘৰ্ষণ, আকৃতি, আকৰ্ষণ। এ নম্বৰত দিয়া আছে ধনুখন টানিবলৈ ধনুৰ্ধাৰীয়ে বল প্ৰয়োগ কৰে যিয়ে ইয়াৰ ডেছ পৰিৱৰ্তন ঘটায়। তোমালোকে খালী ঠাইত লিখিবা আকৃতিৰ। বি নম্বৰত দিয়া আছে ধনুখন টানিবলৈ ধনুৰ্ধাৰীয়ে প্ৰয়োগ কৰা বল ডেছ বলৰ উদাহৰণ। তোমালোকে খালী ঠাইত লিখিবা পেশীয়। চি নম্বৰত দিয়া আছে কাঁড়ডালৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধ হৈছে ডেছ বলৰ উদাহৰণ। তোমালোকে খালী ঠাইত লিখিবা অস্পৰ্শ। ডি নম্বৰত দিয়া আছে কাঁড়ডাল লক্ষ্যৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলবোৰ হৈছে ডেছ আৰু বায়ুৰ বাবে হোৱা ডেছ। তোমালোকে প্ৰথমটো খালী ঠাইত লিখিবা মাধ্যাকৰ্ষণ, দ্বিতীয়টো খালী ঠাইত লিখিবা ঘৰ্ষণ। 5 নম্বৰত দিয়া আছে তলৰ অৱস্থাসমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ হৈছে সেইবোৰ চিনাক্ত কৰা। প্ৰতিটো ক্ষেত্ৰত বলৰ পৰিণতি উল্লেখ কৰা। এ নম্বৰত দিয়া আছে ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা। তোমালোকে উত্তৰত লিখিবা এই ক্ষেত্ৰত বল প্ৰয়োগ কৰা কাৰক হৈছে হাতৰ আঙুলি আৰু বল প্ৰয়োগ হৈছে নেমুৰ ওপৰত। বলৰ প্ৰভাৱত নেমুৰ আকৃতি সলনি হয় আৰু তাৰ পৰা ৰস ওলাই আহে। বি নম্বৰত দিয়া আছে টুথপেষ্ট টিউবৰ পৰা পেষ্ট উলিওৱা। তোমালোকে উত্তৰত লিখিবা এই ক্ষেত্ৰত বল প্ৰয়োগ কৰা কাৰক হৈছে আঙুলি বা হাত আৰু বল প্ৰয়োগ হৈছে টুথপেষ্ট টিউবৰ ওপৰত। বলৰ প্ৰভাৱত টিউবৰ আকৃতি সলনি হয়
আৰু ভিতৰৰ পেষ্ট বাহিৰলৈ ওলাই আহে। চি নাম্বাৰত দিয়া আছে বেৰৰ হাকুটাৰ পৰা ওলোমাই থোৱা স্প্ৰিং এডালৰ আনটো মূৰত গধুৰ ভাৰ এটা ওলোমাই ৰখা হৈছে। তোমালোকে উত্তৰত লিখিবা এই ক্ষেত্ৰত বল প্ৰয়োগ কৰা কাৰক হৈছে ওলোমাই দিয়া গধুৰ ভাৰটো আৰু বল প্ৰয়োগ হৈছে স্প্ৰিংডালৰ ওপৰত। বলৰ প্ৰভাৱত স্প্ৰিংডালৰ দৈৰ্ঘ্য বাঢ়ে। ডি নাম্বাৰত দিয়া আছে নিৰ্দিষ্ট উচ্চতাত প্ৰতিস্থাপিত দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জঁপিওৱা। তোমালোকে উত্তৰত লিখিবা এই ক্ষেত্ৰত বল প্ৰয়োগ কৰা কাৰক হৈছে খেলুৱৈজনৰ ভৰিৰ পেশী আৰু বল প্ৰয়োগ হৈছে মাটিৰ ওপৰত। বলৰ প্ৰভাৱত খেলুৱৈজনৰ গতিৰ অৱস্থা সলনি হয় আৰু তেওঁ ওপৰলৈ গতি কৰে। ছিক্স নাম্বাৰ প্ৰশ্নটো হৈছে কমাৰে উত্তপ্ত লোৰ টুকুৰা হাতুৰিৰে পিটি সঁজুলি তৈয়াৰ কৰে। হাতুৰিৰে মৰিয়াওঁতে বলে কেনেকৈ লোৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে। তোমালোকে উত্তৰত লিখিবা কমাৰে লোৰ টুকুৰা হাতুৰিৰে পিটোতে তেওঁৰ পেশীয় বল প্ৰয়োগ কৰে। পেশীয় বলে লোহা টুকুৰাৰ আকৃতিৰ পৰিৱৰ্তন ঘটায় আৰু ইয়াক প্ৰয়োজনীয় আকৃতি প্ৰদান কৰে। ছেভেন নাম্বাৰ প্ৰশ্নটো হৈছে ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘঁহি লৈ বেৰত হেঁচি ধৰা হ'ল। দেখা গ'ল যে বেলুনটো বেৰত লাগি ধৰিছে। বেলুন আৰু বেৰখনৰ মাজৰ আকৰ্ষণত কি বলে ভূমিকা লৈছে। তোমালোকে উত্তৰত লিখিবা বেলুন আৰু বেৰখনৰ মাজৰ আকৰ্ষণত স্থিতি বৈদ্যুতিক বলে ভূমিকা লৈছে। এইট নাম্বাৰ প্ৰশ্নটো হৈছে মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানীপূৰ্ণ বাল্টি এটাত ক্ৰিয়াশীল বলবোৰ চিনাক্ত কৰা। বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা বলসমূহে কিয় ইয়াৰ গতি অৱস্থাৰ পৰিৱৰ্তন ঘটাব পৰা নাই আলোচনা কৰা। তোমালোকে উত্তৰত লিখিবা বাল্টিৰ ওপৰত ক্ৰিয়াশীল বলবোৰ হ'ল ওপৰ ফালে ক্ৰিয়া কৰা হাতৰ পেশীয় বল, তলৰ ফালে ক্ৰিয়া কৰা মাধ্যাকৰ্ষণ বল। বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা বলসমূহে ইয়াৰ গতি অৱস্থাৰ পৰিৱৰ্তন ঘটাব পৰা নাই কাৰণ দুয়োটা বল সমান আৰু বিপৰীত দিশত ক্ৰিয়া কৰি আছে। নাইন নাম্বাৰ প্ৰশ্নটো হৈছে কক্ষপথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে। নিক্ষেপস্থলী এৰাৰ পাছ মুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা নিক্ষেপস্থলী এৰাৰ পাছ মুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধ হ'ল মাধ্যাকৰ্ষণ বল আৰু পৃথিৱীৰ বায়ুমণ্ডলৰ বাবে হোৱা ঘৰ্ষণ বল। 10 নাম্বাৰ প্ৰশ্নটো হৈছে ড্ৰপাৰ এটাৰ খোলা মূৰটো পানীত ডুবাই ৰাখি ইয়াৰ বাল্বটো চেপি ধৰিলে ভিতৰৰ বায়ুখিনি বুদবুদ আকাৰে ওলাই যোৱা দেখা যায়। আনহাতে বাল্বৰ ওপৰৰ চাপ নাইকিয়া কৰিলে ভিতৰলৈ পানী সোমাই আহে। ড্ৰপাৰৰ ভিতৰলৈ পানী সোমাই যোৱাৰ কাৰণ হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ডি বায়ুমণ্ডলীয় চাপ। তোমালোকে উত্তৰত লিখিবা বায়ুমণ্ডলীয় চাপ।